ডাইলুম টিঙা এই টিংটো ডাইলুমটো আকৌ এনেকৈতো কেইটকীয়া এইটো গাহৰিটো 26,000 আৰামত হয় ন ঘৰৰ ওচৰত ঠিকে দাম পাইছ দাম ঠিকে পাইছ ওলাব আৰু মাল পোৱালি জগোৱা হয় নেকি আগত এবাৰ দিছিলে ন তাৰপাছত দানা উনা খুৱাই মানে বান্ধি কৰি দিলে চাফা কৰি তাক এই সোনকালে কৰ ইয়াতে অপাৰেশ্যন কৰি দিছোঁ নেকি ইয়াতে জ্বলালোঁ ইয়াতে অপাৰেশ্যন বুলি ভাবিছিলোঁহে ৰাইজক দেখাম বুলি ক'লোঁ কেই কেজি চাইজ হ'লে এইটো হ'ব 80 কেজি হে ওপৰত মাৰিব ডাঙৰ কিন্তু এইটো চাওক ফুল ভিডিঅ' চাবলৈ সাজু কৰাই সেইটো হৈ গ'ল আপোনাৰ ফাৰ্মৰ গাহৰি কিন্তু দেই লোকেল নহয় কিন্তু ডাঙৰ চাওক মাংস কিন্তু ৰিজেক্ট নহ'ব অৰিজিনেল অলপ দূৰৰ পৰা দেখাই দি আছোঁ কলিজা দে ঐ কলিজাই 5 কেজি হ'ব নেকি সঁচা 5 কেজি মানেই হ'ব 2 টুকুৰা 3 টুকুৰা কৰিলি ন কলিজাৰো 3 টুকুৰা যদি আৰু নাই কমো 1.5 4.5 কেজি হৈ যাব উঠাবই পৰা নাই দুইজন লাগিব 3জন লাগিব কাটি দে অলপ ভালকৈ পেটুটো উলিয়াব পেটু নাই কমো 25 কেজি মান হ'ব অ'কে দাই তই পাৰিবি জানো পেটু ওলাব আজিকালি নোৱাৰ ন কেলৈ নোৱাৰ কচোন কি কাৰণ নোৱাৰ কচোন দেখিছ পেটু দেখিছে 40 কেজি মান ওলাই আছে 40 কেজি নহ'লেওতো 25 কেজি হ'ব অলপ দূৰৰ পৰা দেখাই দি আছোঁ बहुत बड़ा है देखिए बहुत बड़ा है आपका 90 अच्छा से आपको वेट करने से तो आपका 1 कुंटल हो जाएगा 100 किलो आज এটা লং ভিডিও স্টার্টিংৰ পৰা দেখাই দি আছোঁ মাৰাটোতো দেখুৱাব নাপায় বাৰু ৰাইজক তাৰ পাছত জ্বলোৱাটো দেখালোঁ চাফা কৰিছিলে অপাৰেশ্যন আৰম্ভ হৈ গ'ল এতিয়া আকৌ মিট কাটিংটো দেখাম ফেটি পৰ্ক কাটিং এতিয়া পেটুটো মোনাত ভৰাব মোনাত ভৰাই এতিয়া নদীত লৈ যাব পেটু চাফা কৰা এজন আছে আমাৰ দলে বুলি সি বিৰাট ধুনীয়াকৈ পেটু চাফা কৰে চাওক এয়া পেটু ভৰা হৈ গ'ল 1 মোনা হৈ গ'ল ন মোনা ভৰ্তি ঐ কেই কেজি 20 কেজি মান হ'ব হে ক'ত লৈ যাওঁ এতিয়া ডলেকে দিবি চাফা কৰিবলৈ ডলে এইফালে ৰাখি দে অকণমান অসুবিধা হৈছে এইটো দেখাবলৈ এই যে আমাৰ এটা ৰিল যে মোৰ ভাইৰেল হৈছিলে ভাইৰেল হৈ আছে মানে এতিয়ালৈকে 1,15,000 হৈ গ'ল দেই ভিউজ এইজন ব্যক্তি হয় পৰ্ক কাটিং যিটো কাটিছিলে যে ফেটি পৰ্ক বুলি আছিলে এইজন হয় আকৌ ডিচি ইয়াৰ নাম হ'ল ডিমেশ্বৰ চেতিয়া ন এইটো ডিমেশ্বৰ চেতিয়া হয় ইয়াৰ
ভিডিঅ'টো কিন্তু ভাইৰেল হৈ গৈছে আপোনালোকে চাব পাৰিব ফেটি পৰ্ক কাটিং বুলি আছে তামাম মজাকৈ কাটিছিলে কাটি আছে আৰু মানে এতিয়াও কাটি আছে লাখ লাখ মানুহ চাই আছে গতিকে আজি এটা তাৰ ইয়ে কাটিব আজি এই ভাইৰেল হোৱা ব্যক্তিজনে কাটিব গতিকে ফুল ভিডিঅ' ইয়ে আনিছিলে আজি 25,000 টকা ন এই গাহৰিটোৰ দাম আছিলে 25,000 টকা এইটো কাটি আজি দেওবৰীয়া বজাৰ যে বিক্ৰী বাটা কৰিব তাৰ কাম কৰা মানুহ চাওক 4জন আছে হেল্পাৰ পেটুটো এইটো ডাঙৰ যে টুকুৰা কৰিবলৈ এইটো চাওক এইকেইটাই অকণমান এইফালে লেতেৰা লাগি যাব গাহৰি ডাঙৰ গাহৰি এটা কাটিবলৈ এজনে নহয় না 5-6জন লাগে ন তই ক'ত ডিষ্টাৰ্ব দি আছ কাটিং কৰাটো গৈ আছে দেখা নাই তই কি হ'ল পাগল হলি গৈ চাইড দাঙি নিবি নেকি অঁ গম পালি অঁ এয়া ডাঙৰ পিচ এতিয়া পাৰি বনাইছা অলপ দূৰৰ পৰা দেখাই যাওঁ এইটো কি ষ্টাইলত কাটিবি আকৌ কৈ চাওঁ এনেকৈ কাটিবি ন অঁ এইটো ভাল আকৌ এই প্ৰচেছটো ভাল কাটিং প্ৰচেছটো আৰু ডাং এইটো দুফাল কৰিব অঁ আৰু অঁ এক চাটতে লৈ গ'ল ইয়াত এতিয়া এইটো কাটিং চলিব প্ৰথম এইটো তাতে থাকক হা এইটো ক বাহ এইটো পিছত যাব ন কি হ'ল আজি দিছে নুচে মানে হা হা এইয়া দলে আহি গ'ল পেটু চাফা কৰিবলৈ গ'ল ঢাকি দ এটা গাহৰি আনি চাফা কৰি কিমান কষ্ট আছে চাওক এইটো এতিয়া চপাই মানে জপাই ৰাখিছে পিছত কাটিব যে এই প্ৰথম এইটো কাটি বেছি শেষ কৰাৰ পাছতে এইটো বস্তুটো হ'ব এইটো শেষ কৰিব তাৰ পাছত এই মাংসটো কাটিব বৰ্তমান এইটো কাটি আছে সোমবাৰ দিনাটো এক্সট্ৰা কৰি দিলে নি বাকী ছদিনৰ হয় ইয়াত সোমবাৰ তাত আমাৰ ইয়াত 3টা বুধবৰীয়াটো হয় সোমবাৰে দিনে হা বুধবৰীয়াটো হয় দেওবৰীয়াটো হয় আৰু ডেইলিটো এতিয়া কাটিং কৰিবৰ কাৰণে ৰেডি কৰা হৈ আছে চাওক এইয়া ওলালে উঠালে অঁ চবটো মিলালে 30 পাৰ হৈছে ইয়াত হ'বই লাগিব আছে নি কাটিং ষ্টাৰ্ট অঁ এইটো বস্তুটো খেতিটো তেলটো তাৰমানে গুৰিৰ পৰা মাৰে ইয়াৰ পৰা ওলাই এনেকৈ কৰি ওলাই লৈ যায় আকৌ অকণমানকৈ অঁ অকল ৰঙা মাংস ওলাব
ৰেড পৰ্ক লিকটীয়া মাংসটো এইটো হয় ন হাতত দুদু লিকটীয়া দুদু মাংস লিকটীয়া মাংস এতিয়া লাইন বাই লাইন এনেকৈ এনেকৈ দেখাই যাওঁ কিমানত কিনি আনিছ 24ত মই যদি কেনেবাকৈ দেখোঁ মোৰ চেহেৰা ডাইৰেক্ট মই কমেণ্টে মাৰিম কি বুলি এইটো সপ্তাহ অকল আজিৰ দিনটোহে তহঁতৰ অকণ কষ্ট হ'ব আৰু কৈ ৰাখিলোঁ কষ্ট হৈ আছে এইবিলাক দেখা নাই আজিৰ দিনটো কষ্ট আৰু অহা সপ্তাহৰ পৰা কষ্ট নহ'ব যে টিং লাগি যাব যে এইটো টেকনিকটো আজি আজি বেছি দীঘল যে এতিয়াহে ওলাব মাংস মেন কেলে একো ধেৰ ওলোৱা নাই মঙলবাৰে বাছকে দি দিয়ক অকণ কাটিবলৈ কিমান লাগে চা মই বজাৰত এতিয়া ৰঙা মাংস ওলাই দে লাইন টু লাইন কাটি দিওঁ তেনেকৈ বনাবলৈ বনা আকৌ মই গৈ পেলাই খামগৈ কালি ভাত আছে যে খাই লোৱা মাংস কোৱালিটি এনেকৈ কৰি ল কি কৈ আছো মানে এনেই ৰৈ আছো দোকানত সজাই আছে এতিয়া বাকী মানুহে বহি বহি চাই আছে ন কি চাই আছে এইটো এইটো মজা ওলাইছে এতিয়া এনেকৈ ভাল লাগিছে তো কেতিয়া ভাত বোলে হাঁড়িডাল চিন্তা দিলে বোলে হাঁড়িটো নোলাইছিলে নালাগে এইকেইটাতে ভাল আছে তিনি ঘাপতে ছিঙিব পাৰিছে হৈ গ'ল লেঠা খতম এতিয়া এতিয়া কোনোবাই যাত্ৰা কৰিব লাগিব ন মাংস দেখিছ নাই কিহৰ কাৰণে ভিডিঅ' কৰি আছে যে আমি কাটি দিয়াৰ কাৰণে কি আমি কাটিছোঁ কাৰণে আপুনি ভিডিঅ' কৰি আমি নাকাটিলে কথাটো হয় বাৰু দেই ভালেই কৈছ চব ৰাইজ বহি আছে দেখা নাই এতিয়া এই যাত্ৰা কৰিবলৈ আহি গ'ল এইটো মাংস দেখিছ কাষ্টমাৰো লাগি গ'ল লগে লগে কিমান টকাৰ ৰাইজৰ কাৰণে সজোৱা হৈছিলে আহিয়ে গ'ল ন ঐ কাটাৰটো চিনাকি লাগি আছে যে কাৰ হয় এই মই গাহৰি বেপাৰী নহয় এইটো মাৰ দে তাতে এনেকৈ আপোনাৰ চামৰাটো বেছিকৈ দিম হা
ইয়াত চামৰা আছে ই অকণমান দিব অকণমান তেল লাগে মানে তেলটোতো মেইন বস্তু না অঁ আপোনাৰ 250 টকা মিলাই দিলোঁ 200 টকা দিয়ক 200 টকাহে লাগে মিলাই দিয়া অঁ হৈ আছে 200 টকা হৈ আছে অঁ 440 বাছ পিছ কৰি দিওঁ না